লাখপতি আঁচনিত কোনো দুৰ্নীতি নহব বুলি, কিন্তু এতিয়াতো আমি দেখি আছো যতে যাওঁ ততে দুৰ্নীতি। এই দুৰ্নীতি আমি মানি নলওঁ। আমাৰ নাম কিয় নাহিল? এই ট্ৰেইনিং হোৱাৰ পিছত আমাৰ নাম নাহিল। আমি বহুত দুখ পাই আছো না। আমাৰ গাঁওখনৰ নাম নুনমাটি। আমি চাপৰ ব্লকৰ পৰা আমাৰ ট্ৰেইনিং লৈছে লাখপতি বাইদেউৰ কাৰণে। তাৰপিছত আমাৰ নাম নাহিল বুলি কল, আমি কুপন নাপালো। মামাই আমাৰ চাব লাগে ক'ত কি দুৰ্নীতি আছে, চালি জালি চাই আমাক ন্যায়টো দিব লাগে। আমি কিয় নাপালো? আমি যদি লাখপতি বাইদেউৰ পৰা আঁচনিৰ পৰা আমি যদি বঞ্চিত হওঁ, আমিও মামাক ভোট নিদিওঁ। নুনমাটি গাঁৱৰ কথাখিনি হ'ল, আমি দুখীয়া মানুহ, বহুত কষ্ট কৰি আৰু বহুত আশা লৈ আত্মসহায়ক গোটখিনি মানে বনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা কিবা সহায় সুবিধা পাম বুলি শুনিলোঁ যে 10,000কৈ টকা মামাই দিব। তাৰ কাৰণে আমি বহুত টকা পইচা খৰচ কৰিলোঁ। CRP বাইদেউ পূৰ্ণিমা টকা ল'লে, ফটো উঠাই ল'লে, ট্ৰেইনিঙো হ'ল, কিন্তু আমি পইচাখিনি নাপালোঁ। মামাৰ ওচৰত অনুৰোধ, আমাক এই উদ্যমিতা আঁচনিৰ পৰা মামাই যেন বঞ্চিত নকৰে, আমাক চেকখিনি দিয়াৰ ব্যৱস্থা যেন কৰে, অনুৰোধ মামাৰ ওচৰত। লাখপতি বাইদেউৰ আঁচনি লাগে আমাক। আঁচনিৰ পৰা আমাক বঞ্চিত কিয় কৰিলে লাখপতি বাইদেউ? আঁচনি নিদিলে ভোটো নিদিওঁ। ভোট কিয় দিম মামাক? আঁচনি যদি নিদিয়ে কিয় কৰিলে ইমান দুৰ্নীতি? গৰীব মানুহ, যতে যাওঁ ততে টকা লাগে, যতে যাওঁ ততে টকা লাগে। মামা এইবিলাক নাচাই নেকি? ক'ত থাকে মামাই? বহুতে টকা লৈছে। CRP বাইদেউ টকা লৈছে, পূৰ্ণিমা বাইদেউ দিম বুলি কৈ আছে। নাম আহিছে, পিছত ফিৰ নাম নাই। ট্ৰেইনিং লৈছে, চবে লৈছে, চব কৰিছে মামাই, চব দিছে। 3টা গ্ৰুপ পোৱা নাই। আৰু 36-37 জন মানুহ আছিলে, নাই এজনো পোৱা নাই। মামাৰ ওচৰত অনুৰোধ, আমাক লাগে চেক লাগে, অতি সোনকালে দিব লাগে। চেক নিদিলে মামাক ভোটো নিদিওঁ। ভোটৰ পৰা বঞ্চিত মামা। গতিকে আমাক আঁচনিৰ পৰা বঞ্চিত নকৰিব। মামাৰ কাছত অনুৰোধ, হাত জোৰ কৰিছো, আঁচনি লাগে মামাক।